খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আমাৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো খাজিকাছি উলাই আছো টাইম ইপিনে কিমান হৈছে জানে নে টাইমটো চাওক এই মৰমে দেখুৱাই দিছে 8:08 হৈ গল আৰু উলাইছো কলে জানে আজি ইলেকশন ভোট দিবলৈ যাও আৰু মৰমৰ মানে গাটো এই বেয়া তথাপিতো অকনমান ভাল পাইছে ডক্টৰক দেখুৱাইছো হয়নে দেখাবনে স্কুলো হেয়া ক্ষতি হল দুদিনমান তথাপিতো যোৱাকালি গৈছে স্কুল সেইকাৰণে মনটো বৰ বেয়া লাগি আছে যেন হক ভাল পাইছে ন ইতিয়া মানে ৰাতিপুৱাই উলাইছো কিয় দিনত মানে উলাই যাবলৈ পটকে মানে ঘৰ কাম বন কৰি এলাহু লাগে সেইকাৰণে বোলো নাই একদম ৰাতিপুৱাই যাও গৈ ভোট দি থৈ আহো আৰু চাই থাকিব আপোনালোকে দিনটো অকন দেখুৱাম বুলি ভাবিছো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তে বেগে বেগে যাও মানে সোনকালে দিব পাৰিলে ভাল ভোটটো হে ৰাতিপুৱাই উলাইছো ভোট দিবলৈ কিবা কিবি লাগি আছে মানুহ হেবা আমি ফাৰ্ষ্ট নেকি আহি দেখিছো লাইন দেখিছে ভোট দি হৈ গল আৰু এয়া ফৰমান ভোট দিয়া আৰু দাদাহঁতৰ এয়া ঘৰ ওচৰতে ভোটটো দিওঁহি ইয়াতে আৰু আম লাগিছে এয়া দাদাহঁতৰ গছৰ আমজোপা খাবলৈ বহুত টেষ্টি হয় এয়া ভোট দি আহি ভিতৰ সোমাই দেখিছো বৈ আটা মাৰি আছে নহয় বক মানা কৰিছো বোলো বৌ চাহ কেপে খাম এইবোৰ নকৰিব বৈ নামানে মোৰ লগত লাগি আছে কিয় নাখাবা তুমি আহিছা খাই যাবই লাগিব নামানে নহয় পিছত আৰু কি কৰিম দুইজনে মিলি পটাপট বনাইছো আৰু এয়া পুৰিয়ে আটা দি বনোৱা হৈছে ৰঙা আটা আৰু ইফালে এওঁলোকক দি দিছো এইটো দাদাহঁতে খাই লৈছে বনাই কৰি হৈ গল এয়া আৰু বইটো নামানে ইমান বনাইছে এইজনী বৌ আৰু আসলে গান এটা বাজি আছিল কাৰণে মই সাউণ্ডটো মিউট কৰি দিলো বৌয়ে এটা পুৰি নাখায় বিস্কুট চাহ খাইছে অলপ পাছতহে খাব আমাৰ মানে কথা শেষেই নহয় পাতি 10 মানে বাজিব হৈছে আৰু যাওঁ লাহে লাহে ঘৰলৈ ঘৰত একো কাম কৰি অহা নাই খোৱাৰ পৰা উঠিয়ে ভোট দিবলৈকে আহিছো ভিতৰত কথা পাতি আমাৰ শেষেই নহল আহি বাহিৰ পালোহি বাহিৰতো শেষ হোৱা নাই কথা বহন্তৰ ঘৰৰ পৰা আহিলো আহি একেতে ক'লে বলাচোন বজাৰলৈ যাওঁ মাছকে চাওঁ মাছ ভাল মাছ যদি পাওঁ লৈ যাম আহি মাছৰ বজাৰত সোমাই পেলাই নাই ভাল মাছ দেখাই নাপালো নহয় মই ডাঙৰ মাছ খাই ভাল নাপাওঁ সৰু মাছ বিচাৰিছিলো নাপালো সবজি কেইটামানকে ললো আহি ঘৰত আকৌ মই সাফাইত লাগিছো মানে দৰ্জাবোৰ ইমান লেতেৰা হৈছে নহয় খুব বেয়া লাগে দৰ্জাবোৰ এনেকুৱা লেতেৰা হৈ থাকিলে আকৌ ইফালে দালি বগৰী দি টেঙা দালি খাবলৈ মন গৈছে বনাইছো আকৌ মই বনাই থৈ আহি আকৌ কামত লাগিছো এই ফাকবিলাক বেছি লেতেৰা হয় দৰ্জাৰ ধুলিবোৰ তাত সোমাই যায় বোলো এনেকৈ থাকিলে নহব টাইমো বহুত হল ভাতকিটা খাই লওঁ সালাড ভাজি অমলেট দালি এনেকৈ মানে পটককে ভাতকিটা বনালো আৰু বেছি বনাই থাকিবলৈও আজি সময় নাই যে ভাত খাই উঠি এখেতে মানে টাপকিটা অকমান ঠিক কৰি দিছে জায়গাখিনি সাফা কৰিছিলো যে অকন ৰেষ্ট লৈছো ফ্ৰেন্ডছ গা ধুই আহিছো অলপ আগত ইটা টাইম 6:30 বাজিব আপোনালোকে ভাবিছে চাগে ন ইমান দেৰিকে গা ধুৱে নে মানুহে কিন্তু কি কম আৰু এই আপোনালোকক দেখুৱাইছিলো যে দৰ্জা সাফা কৰি আছিলো আজি কমেও 9 মান দৰ্জা হ'ব সাফা কৰিছো সাফা কৰি মোৰ মানে হাতৰ গতি নাই বিষ হৈ গৈছেগে লেতেৰা হৈ থাকিলেও মানে চাই থাকিব নোৱাৰি বিহু আগতে কৰা কথা আছিলে আপোনালোকক মই আগৰ ব্লগত কৈছোৱে যে গুটেখিনি সাফা কৰিবগে নোৱাৰিলো অলপমান থাকি গল তাকে আজি কৰিছো আৰু আছে লাহে লাহে কৰি থাকিম গাটো ইমান ভাল নহয় যে এদিনতে গুটেখিনি কৰিবও নোৱাৰো মৰম সাইকেল চলাবলৈ গৈছিলে এইটো হি মোৰ মাথে নোলা হৈ গৈছেগে হি মোৰ ওচৰতে আছে এইটো কেনেকুৱা গাটো ভাল পাইছে নাই অকন তাৰ মানে কি হৈছে ভিতৰি জ্বৰ আছে হি মানে কৈছে তাৰ মুখখন মেলিব নোৱাৰে কাহকিটা বিষাই তেতিয়াহে গম পাইছো তাৰ মানে জ্বৰ খুং হৈছে সেইটো কাৰণে তাৰ গাটো মানে বেয়া লাগি আছে ভিতৰি জ্বৰ আছে যে মানে এটাকে তাৰ মানে ইটো হিটো হৈয়ে আছে এই জ্বৰ এই ডিঙি বিষ তাৰ পিছতে কাহু হৈছে মাজে মাজে ন মানে লৰাটো তাকে কৈছো বোলো সোনকালে ভাল হলেই হয় স্কুলো খোলা যে আজিহে স্কুল বন্ধ দিছে আৰু এই ভোটৰ কাৰণে আৰু খুব ভাগৰ লাগিছে এতিয়া মানে এই কাম কৰি ভাগৰটো এতিয়াহে লাগিছে দেহা বল যাও যোৱা তুমি মুখ হাতখন ধুই আহাগে আকৌ অকনমান পঢ়িব লাগিব দেহা যোৱা এনেকে থাকিলেওতো নহব স্কুলত পঢ়াহে ইমানবোৰ মানে পঢ়াইছে তাৰ পঢ়া হোৱাই নাইকিয়া এই গাটো বেয়া বুলি পঢ়াই হোৱা নাইকিয়া
আৰু আজি ইণ্টাৰেষ্টিং কথা এটা হ'ল কি জানানে কি ক'ব আহা এইফালে আহা আজি মই শুই আছিলোঁ দেউতা গা ধুই আছিল মায়ে তলত আছিল ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে মই তললৈ যাওঁ মই কৈছোঁ বান্দৰ এটা দৰ্জাটো খোলা আছিল আহিছে আহি পেলাই টেমা চাই পেলাই এটা পকা লাও টেমা লৈ গৈছিলোঁ পকা লাও বোলে পকা মিঠৈ টেমা মই আছোঁ চোতালত মই চোতালৰ পৰা দেখিছোঁ বান্দৰে একদম টেমা লৈ পেলাই মই আগফালৰ বান্দাত বহি আছে নহয় মই যে মানে কি কৰিম মোৰ সেইখিনি মুহূৰ্তত মানে এনেকুৱা লাগিছে নহয় যে মই দৌৰ মাৰি ওপৰলৈ আহোঁ ইমান সহজ কথাও নহয় পটককৈ ওপৰলৈ অহা তাতে এইপিনে ভৰিবি বেকে আহিছোঁ ক'তনো আৰু পাওঁ টেমা লৈ দৌৰ মাৰিলে পকা মিঠৈ মায়ে বনাই দিছিলে আছিলে 9-10টামান আছিলে তাকে মানে বোলো একো নাথাকে সিহঁত আহি পেলাই মানে পাকঘৰ পাইছেহি আৰু প্ৰথম সোমাইছে দেই আজিলৈকে পাকঘৰৰ মানে ভিতৰত বান্দৰ সোমোৱা নাছিলে আজি একদম ফাৰ্ষ্ট টাইম বান্দৰ সোমাইছে মই বোলো আজিৰ পৰা সাৱধান হ'ব হ'ল আৰু দৰ্জা মেলি কোনো কাৰণত থ'ব নোৱাৰোঁ মানে মনতে ভাবোঁ যে মানুহৰ পৰাহে ভয় দৰ্জা মেলি থ'ব নোৱাৰোঁ এতিয়া বান্দৰৰ পৰাও ভয় হৈছে মানে হয়নে কলিজা তুমি মুখ হাত ধোৱা নাই নহয় ন যোৱা তুমি কাপোৰকেইটা খুলি লগে যোৱা দেহা যোৱা ভাল লোৱা নহয় যোৱা দেৰি হ'ব সময় চোৱাচোন যোৱা গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি হৈছে নেক্সট দিন আৰু মৰমক স্কুল পঠিয়ালোঁ এফালে মই অকণমান ওপৰলৈ আহিছোঁ খোজকাঢ়োঁ বুলি মানে ৰেগুলাৰ খোজ কঢ়াই হোৱা নাই এদিন কাঢ়োঁ এদিন নাকাঢ়োঁ কালিতো সেয়া ৰাতিপুৱাই খোৱা পৰা উঠি ভোট দিবৰ কাৰণেই গ'লোঁ সেইকাৰণে ভাবিছোঁ নাই এতিয়া অকণমান খোজকাঢ়ি লওঁ ৰ'দো ওলাইছে তথাপিতো অকণমান বোলো খোজকাঢ়োঁ আৰু ইয়াত যে বেঙেনা কেনেকৈ থ'ব লগা হৈছে জানেনে ৰ'ব দেখুৱাই আছোঁ চাওক বান্দৰৰ পৰা বেঙেনা কেনেকৈ থ'ব লগা হৈছে পলিথিন এইফালে এটা বান্ধিছোঁ তাৰপিছত এইফালে এটা পলিথিন বান্ধিছোঁ উপায় নাই কৈছোঁ নহয় এতিয়া এইটো ছিঙিবলৈ হৈছে তাকে গাঁঠিটো খুলি দিওঁ ৰ'ব এইটো চাওকচোন সি ঠুঙাৰ ভিতৰতে বেঙেনাটো ডাঙৰ হৈছেগৈ চাওক এইটো দেখিছেনে ঠুঙাৰ ভিতৰত ৰাখি ডাঙৰ কৰিছোঁ মোৰ বেয়াও লাগে মনটো মানে ৰ'দৰ পোহৰ অকণো নাপায় কি কৰিম মানে বান্দৰে সকলো শেষ কৰি দিছে কেতিয়াবা মানে খঙতে এনেকুৱা লাগে একো নোৰোঁ যা কিনিয়ে খাম কিন্তু মানে কিনা বস্তু কিমান খাম কওকচোন আৰু কিমান খাম বুলি নহয় এইবোৰ সাৰহে কিন্তু ঘৰত সাৰ নিদিয়াকৈ কৰা বস্তু খায়ো এটা মানে মনত ছেটিছফেকশ্যন লাগে ন ভাল লাগে যে সাৰ নিদিয়া বস্তু ঘৰতে খাব পাইছোঁ এতিয়া চাওকচোন জলকীয়া গছ এজোপা এতিয়া এইজোপা জলকীয়া গছ এয়া যিয়ে নহওক এইবোৰ জলকীয়া পকি আছে ইয়াৰ পৰাই এটা নি পেলাই ভাত সাজৰ লগত নি ছিঙি খাবগৈ পাৰোঁ সেইটো কম ভাল লাগেনে বাৰু সেইটো কাৰণে ঘৰত এজোপা দুজোপা জলকীয়া লগাওঁ বেঙেনাও সেই এজোপা দুজোপাকৈ লগাওঁ কিন্তু বান্দৰৰ পৰা নাথাকে জলকীয়াটো যেনিবা বান্দৰে নাখায় কিন্তু বেঙেনাও আগতে নাখাইছিলে কিন্তু আজিকালি বেঙেনা খাব কি গোটেইটো ছিঙি কামুৰি কৰি নষ্ট কৰি পেলায় সেইকাৰণে মনটো বেয়া লাগে তাকে খোজটো কাঢ়ি লওঁ দিয়ক নহ'লে দেৰিয়ে হৈ যাব 9টাই বাজি গ'ল নহয় তাৰপিছত চাহ খামগৈহে ভিতৰৰ কামকেইটা কৰি বেগে ভাত সাজ বনালোঁ বেঙেনাটো ছিঙি আনিছিলোঁ যে ফ্ৰাই কৰিলোঁ বেঙেনা ফ্ৰাই চিকেন অকণ আছিল বনালোঁ আচলতে সৰিয়হ দি বনাইছোঁ এনেকৈ দুপৰীয়া ভাতকেইটা খালোঁ খাই উঠি আকৌ চাফাইত লাগিছোঁ যোৱাকালি যে দৰ্জাবোৰ কৰিছিলোঁ আজি বাহিৰৰ গিলবোৰ কৰিছোঁ তাতে বাহিৰত যে গিলবোৰ ইমান ধূলি হয় নহয় চাফা কৰি দিলেহে ভাল লাগে কোনেনো কৰিব আৰু মই নকৰিলে কৰা মানুহে নাই নহয় ওপৰলৈ আহি পাতবোৰ দেখি এয়া সাৰিছোঁ আকৌ তলত ফুলগছত পানী দিছোঁ ইও সহায় কৰিছে যেনিবা আন্ধাৰেই হৈ গ'ল কেনেকুৱা পালে জনাব ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ আপোনালোকক লগ পাম বাই বাই